যদি আপোনাৰ স্ত্ৰীৰ মাজত এই গুণসমূহ আছে তেনেহ'লে আপুনি পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী ব্যক্তি। স্বামীৰ জীৱনৰ সুখ সমৃদ্ধিত এগৰাকী স্ত্ৰীৰ ভূমিকা অতুলনীয়। বহু প্ৰাচীন শাস্ত্ৰত নাৰীৰ গুণ আৰু দোষৰ ক্ষেত্ৰত বহুতো কথা বৰ্ণনা কৰা হৈছে। লগতে কোৱা হৈছে যে স্ত্ৰীৰ যদিহে 4টা বিশেষ গুণ থাকে তেন্তে সেই স্ত্ৰীৰ স্বামী অতি ভাগ্যৱান হয়। এই গুণসমূহ হৈছে 1 নম্বৰ, যিসকল স্ত্ৰীয়ে বিবাহৰ পিছত সকলোৰে সৈতে গম্ভীৰ আৰু মিঠা আচৰণেৰে কথা বতৰা মিঠা আৰু সাৱলীয় হয় তেন্তে স্ত্ৰীৰ বিশেষ গুণৰ অধিকাৰী আৰু এনে স্ত্ৰী প্ৰকৃতভাৱে সৌভাগ্যৰ কথা। 2 নম্বৰ, যিসকল পুৰুষৰ স্ত্ৰী তেওঁৰ সকলো কথা মানি চলে। জানি ল'ব এজন পুৰুষ ভাগ্যশালী। স্ত্ৰীৰ প্ৰথম কৰ্তব্য হৈছে স্বামীৰ প্ৰতিটো আদেশ নিয়ম পালন কৰি চলা। 3, যি স্ত্ৰী বিবাহৰ পিছত স্বামীৰ পৰিয়ালক আপোন কৰি ল'ব পাৰে। জানিব সেই স্ত্ৰী গুণৱতী আৰু তেওঁৰ স্বামী অত্যন্ত ভাগ্যৱান বুলি ক'ব লাগিব। 4 নম্বৰ, যি নাৰীয়ে ঘৰৰ কাম কাজ অতি দক্ষতাৰে কৰিব পাৰে তেনে গৃহত সদায় সুখ বিৰাজমান হয়। লগতে সেইজন স্বামীক ভাগ্যৱান মান্যতা দিয়া হয়। তেনে স্ত্ৰীয়ে সমাজ আৰু সংস্কাৰৰ বিশেষ মৰ্যাদা লাভ কৰে। লগতে তেওঁৰ স্বামীৰ জীৱনৰ সুখ সমৃদ্ধিশালী হয়। থ্যাংকস ফৰ ৱাচিং।